বিধানসভা সমষ্টিৰ পঞ্চায়তে প্ৰচাৰ অভিযান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে নৱগঠিত টিহু বিধানসভা সমষ্টিৰ কেইবাখনো পঞ্চায়তত প্ৰচাৰ অভিযান চলাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিটোৰ অন্তৰ্গত নৰেনপুৰ সাপকাটা গাঁও পঞ্চায়ত কান্ধবাৰী বৰঢাপ গাঁও পঞ্চায়ত দৰংগীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়ত আদিকে কৰি কেইবাখনো পঞ্চায়তত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান চলাই মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ সকলো জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত বিজেপি সমৰ্থিত আটাইকেইগৰাকী প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিৰ এই প্ৰচাৰ অভিযানত মন্ত্ৰীগৰাকীৰ লগত বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ সদস্য পদত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল উপস্থিত থাকে বৰকাঠাৰ সেই অঞ্চলটো আছিল তাৰে পিছত আমাৰ অন্যান্য অঞ্চল সতেমাৰীটো আছিল ইয়াতো আছিল ইয়াৰ আগত আৰু এখন আছিল গতিকে আমাৰ আজি কেইবাখনো মিটিং আমাৰ এইটো যিটো আমাৰ ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী মণ্ডল এই মণ্ডলত আমাৰ আজি কেইবাখনো মিটিং হ'ল আৰু মিটিঙত দেখিবলৈ পাইছোঁ যে ৰাইজৰ সঁহাৰি যথেষ্ট পৰিমাণে ৰাইজে সঁহাৰি জনাইছে আৰু ৰাইজ উৎফুল্লিতও হৈছে ৰাইজে বহুত উৎসাহ দেখুৱাইছে আৰু আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি ৰাইজে সমৰ্থন আগবঢ়াইছে আৰু আমাৰ জিলা পৰিষদৰ আমাৰ মনোনীত প্ৰাৰ্থী নজিৰুদ্দিন আহমেদ ডাঙৰীয়া আৰু এইখন পঞ্চায়তৰ আমাৰ এপিৰ মেম্বাৰ সুস্মিতা দাস ডাঙৰীয়ানী আছে গতিকে আপোনালোকে নিজে দেখিবলৈ পাইছে এই মিটিংখনত ৰাইজৰ কিমান সঁহাৰি এই গধূলিলৈকে আমাৰ মহিলাসকল পুৰুষসকল সকলোৱে এই গধূলি সময়লৈকে ৰৈ আছে আপোনালোকে দেখিবলৈ পাইছে গতিকে ৰাইজৰ সঁহাৰি দেখি আমি গম পাইছোঁ আমি এটা অনুমান কৰিছোঁ আমি আশা ৰাখিছোঁ যে আমাৰ প্ৰাৰ্থীসকল জয়লাভ হ'ব আৰু এই জিলা পৰিষদটো আমাৰ বহুতে কৈছে এই জিলা পৰিষদটো আমাৰ অলপ অসুবিধা আছিল বুলি কিন্তু আচলতে এই জিলা পৰিষদটোত কোনো অসুবিধা নাই এই জিলা পৰিষদটো নিশ্চিত ৰূপে জিকিব আৰু আমাৰ সুস্মিতা দাসো জিকিব কাৰণ ৰাইজৰ সঁহাৰিয়ে সেই কথাখিনি কৈছে সামগ্ৰিকভাৱে আমাৰ 4খন জিলা পৰিষদ জিকিব 4খন জিলা পৰিষদ 4খনে জিকিব আৰু আঞ্চলিক পঞ্চায়তসমূহো আমাৰ জিকিব ৰাইজৰ মাজলৈকে আমিতো ডেভেলপমেণ্টৰ এজেণ্ডা লৈ গৈছোঁ আমিতো ৰাইজক প্ৰতিশ্ৰুতি দিব অহা নাই যে আমি অমুক কৰিম আমি তমুক কৰিম অন্য দলবিলাকে যিবিলাক প্ৰতিশ্ৰুতি দি ফুৰিছে যে আমি অমুক কৰিম আমি তমুক কৰিম আমিতো তেনেকৈ প্ৰতিশ্ৰুতি দিয়া নাই নহয় আমি ডেভেলপমেণ্টৰ এজেণ্ডা লৈ আহিছোঁ যে কি ডেভেলপ আমি কৰিলোঁ আমাৰ ইমান এই ৰাজ্যখনত আমি 2016 চনৰ পৰা 2014 চনৰ পৰা এই ৰাজ্যখনত আমি কিমানখিনি কল্যাণমূলক কাম উন্নয়নমূলক কাম আমি কৰিছোঁ মইতো ইয়াত বেছি বক্তব্য ৰাখিব পৰা নাই কাৰণ সময়ৰ নাটনি আছে আজি এই ৰাজ্যখনত আমি কিমানখিনি উন্নয়নৰ কাম আমি আগবঢ়াইছোঁ কিমানখিনি উন্নয়ন আমি কৰিছোঁ এই উন্নয়নৰ এজেণ্ডা লৈ আমি ৰাইজৰ মাজত আহিছোঁ ৱাৰ্ডত যিবিলাক প্ৰাৰ্থী সেইবিলাক নিৰ্দলীয় প্ৰাৰ্থী গতিকে তাতে কোনো প্ৰাৰ্থী আমাৰ দলীয় চিম্বল নাই গতিকে সেইটোত আমাৰ বিজেপি দলৰ প্ৰাৰ্থীক সেইটো মানে কোনো ক্ষতি কৰিব নোৱাৰে এইকাৰণে কাৰণ আমাৰ বিজেপিৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আমাৰ বিজেপিৰ প্ৰতীক আছে পদুম ফুলৰ প্ৰতীক গতিকে পদুম ফুলৰ প্ৰতীকটোতো সকলোৱে জানে আৰু বিজেপিক ভোট দিয়াটোতো ৰাইজে মন বান্ধি লৈছে ৰাইজে মন থিৰাং কৰি লৈছে গতিকে সেইটোত কোনো অসুবিধা তেনেকৈ নহ'ব মোকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট এম ভি লাইভ।